নমস্কাৰ আপোনালোকে চাই আছে এনি নিউজ লাইভ আৰু ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ ৰাজ্যত পুৱাৰে পৰা এক মুখলধাৰ বৰষুণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বৰষুণৰ ফলত পানী হোৱাৰ খবৰ আমাৰ মাজলৈ আহিছে আৰু গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানপানী হোৱাৰ খবৰ মাজলৈ আহিছে আৰু এই মুহূৰ্তৰ আমি এক বিশেষ খবৰ আপোনালোকক দিবলৈ ওলাইছো কিয়নো কৃত্ৰিম বানৰ কবলত বৃহৎ খেল পথাৰিবা আৰু ধাৰাসাৰ বৰষুণৰ ফলত এককাল পনিয়খেৰে বৃহৎ খেল পথাৰিবা কেৱল গুৱাহাটী মহানগৰীতে নহয় এবাৰ হুজাই জিলাত সৃষ্টি হৈছে কৃত্ৰিম বান হুজাই জিলা লামডিং সমষ্টিৰ ৩ নং টঙিয়াৰ বন শিবিৰ খেল পথাৰ বিগত এমাহ ধৰি পানীৰ কবলত আমি লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ কৃত্ৰিম বানৰ কবলত এবাৰ বৃহৎ খেল পথাৰ আৰু ধাৰাসাৰ বৰষুণৰ ফলত এককাল পনিয়খেৰে বৃহৎ খেল পথাৰ দেখিবলৈ পাইছে কৃত্ৰিম বানৰ কবলত বৃহৎ খেল পথাৰ আৰু ধাৰাসাৰ বৰষুণৰ ফলত এককাল পনিয়খেৰে বৃহৎ খেল পথাৰ আৰু কেৱল গুৱাহাটী মহানগৰীতে নহয় এবাৰ হুজাই জিলাত সৃষ্টি হৈছে কৃত্ৰিম বান আৰু হুজাই জিলা লামডিং সমষ্টিৰ ৩ নং টঙিয়াৰ বন শিবিৰ খেল পথাৰত বিগত এমাহ ধৰি পানীৰ কবলত আৰু যাৰ ফলত শাৰীৰিক চৰ্চা কৰিবলৈ বাধাগ্ৰস্ত হৈছে একাংশ যুৱক যুৱতী এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো কৃত্ৰিম বানৰ কবলত বৃহৎ খেল পথাৰ আৰু ধাৰাসাৰ বৰষুণৰ ফলত এককাল পনিয়খেৰে বৃহৎ খেল পথাৰ কেৱল গুৱাহাটী মহানগৰীতে নহয় এবাৰ হুজাই জিলাত সৃষ্টি হৈছে কৃত্ৰিম বান আৰু হুজাই জিলা লামডিং সমষ্টিৰ ৩ নং টঙিয়াৰ বন শিবিৰ খেল পথাৰ বিগত এমাহ ধৰি পানীৰ কবলত আৰু শৰীৰ চৰ্চা কৰিবলৈ বাধাগ্ৰস্ত হৈ পৰিছে একাংশ যুৱক যুৱতী যি সকলে শৰীৰ চৰ্চা কৰি আছে সেইখন ফিল্ডত আৰু তেওঁলোকে বাধাগ্ৰস্ত হৈ পৰা এইমতে পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো কৃত্ৰিম বানৰ কবলত সেই বৃহৎ ফিল্ডখন আৰু ধাৰাসাৰ বৰষুণৰ ফলত এককাল পানীৰে বৃহৎ খেলপথাৰ ভৰি আছে আৰু কেৱল গুৱাহাটী মহানগৰীতে নহয় এইবাৰ হুজাই জিলাত হৈছে কৃত্ৰিম বানৰ পৰিস্থিতি ফিল্ডখনৰ বিষয়ে ফিল্ডখনত আমাৰ ল'ৰা ছোৱালীবিলাক খেলি থাকে চাওক আজি কি অৱস্থা পানীখিনি যোৱাৰ কোনো ৰাস্তা নাই চব পালে ৰাস্তা বন্ধ কৰি দিলে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ক'ত খেলিব ৰাস্তা বাটে ফুৰি থাকে গতিকে চৰকাৰে কি বিশেষ ব্যৱস্থা লওক অতি শীঘ্ৰেই মানে কিবা এটা পানীৰ লাইন কৰিব লাগে পানীখিনি ইয়াৰ পৰা আঁতৰাব লাগে দেখা গৈছে টঙিয়া বন শিবিৰ খেলপথাৰত ইমান পানী জমা হৈছে পানী নোযোৱা হৈ আছে য'ত নেকি অনুশীলন কৰে ৰাতিপুৱা আহি বহুত ল'ৰা ছোৱালীয়ে আজি অনুশীলন কৰিব পৰা নাই এই বিষয়ত তুমি কি ক'বা এই বিষয়ত ক'বলগীয়া অন্য একো নাই এইখন যিখন আমাৰ অনুশীলন ফিল্ড আছিল আমাৰ কাকি টঙিয়া বন শিবিৰ খেলপথাৰ এই খেলপথাৰখনৰ কাষেদি এটা কালভাৰ আহিছিল আমি জনাত PWD ৰাস্তাটো বনাওঁতে এটা কালভাৰ আহিছিল এই কালভাৰটো নিদিয়াৰ বিনিময়ত আজি এই পানী আৰু আমি জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে যদি এই কালভাৰটো ইয়াত বহিলহেঁতেন তেতিয়াহ'লে আমাৰ এই পানীখিনি অসুবিধা নহ'লহেঁতেন আৰু আমাৰ খেলপথাৰখন ধুনীয়া হৈ থাকিলহেঁতেন আমি প্ৰত্যেক দিনে ৰাতিপুৱাই আহোঁ ইয়াত দৌৰিবৰ কাৰণে আমি বুলিয়ে নহয় আমি বিভিন্ন এলেকাৰ মানুহ ইয়াত আহি পেলাই লৰালৰি আহি ইয়াত অনুশীলন কৰে কিন্তু আজি এই কালভাৰটো নথকাৰ কাৰণে আজি আমি ইয়াত অনুশীলন কৰিব পৰা নাই আৰু এইখিনি আমাৰ অসুবিধা বহুত অসুবিধা গতিকে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত সৰজমিন তদন্ত চলাই কি কৰিলে ভাল হয় আৰু কালভাৰ কেনেকৈ বহালে ক'ত বহালে পানীটো ওলাই যায় তেনেকুৱা এটা ব্যৱস্থা কৰি দিলে আমাৰ ভাল হয়